আৰু অলপ খৰি কাটিলেই হৈ যাব আৰু অনামিকাই এনেকৈ সদায় সাহসী ছোৱালীজনী হৈয়ে সদায় জংঘলত খৰি কাটিবলৈ আহে। মাকৰ কথা মতে তাই বৰ সাহসী হৈ পৰিছিল আৰু সকলোবিলাক কাম কৰিবও পাৰিছিল। কিন্তু কামৰ মাজতে হঠাতে তাইৰ মাকলৈ মনত পৰে। মাকলৈ মনত পৰি তাই বহুত কান্দে। তাইক বাহিৰৰ পৰাহে মানুহজনী সাহসী দেখে, কিন্তু তাইৰ অন্তৰৰ পৰাই মাকৰ প্ৰতি বহুত দুৰ্বল। মা, আজি চোৱা মই কিমান অকলশৰীয়া। কিয় গুচি গ'লা তুমি? তোমাৰ কথা মতে মই একো বেয়া কাম নকৰাকৈ বহুত কষ্ট কৰিছোঁ আৰু ফল পাইছোঁ, কিন্তু তথাপিওচোন মোৰ ক'ৰবাত অভাৱ যেন লাগে, কাৰণ তুমি যে নাই মোৰ কাষত। কিয় গুচি গ'লা মা? কিয় গুচি গ'লা? বৰ মনত পৰিছে তোমালৈ। তেনেকৈ থাকোঁতেই তালৈ এডাল প্ৰকাণ্ড সাপ আহিল। সাপডাল ইমানেই প্ৰকাণ্ড আৰু ভয়ানক আছিল। সাপডাল দেখা পাই তাই হতভম্ব হৈ পৰিছিল। ইমান ডাঙৰ সাপ, কোনোবাই মোক বচাওক, এইডাল ক'ৰ পৰা আহিল? সাপডাল দেখা পাই তাই হাত ভৰি কঁপিবলৈ লৈছিল আৰু হাতত থকা কুঠাৰখনো হাতৰ পৰা সলকি পৰিছিল আৰু তাই তাৰ পৰা দৌৰি পলাল। হে ভগৱান! তাই তাৰ পৰা লৰালৰিকৈ আহি তাইৰ ঘৰৰ দৰ্জাখন বন্ধ কৰি ল'লে। তাইৰ এনেকুৱা লাগিছিল যেন তাইৰ কলেজাখন বাহিৰলৈহে ওলাই আহিছে। হে ভগৱান! মই ইমান দিন খৰি কাটিলোঁ, আজিলে ইমান ডাঙৰ সাপ দেখা নাপালোঁ। আজি এইডাল ইমান ডাঙৰ সাপ ক'ৰ পৰা আহিল? মই তাৰ পৰা পলাই গুচি আহিলোঁ বুলিহে। যদি সেই সাপডালে মোক সুতিলে হয়, নহ'লে খাই পেলালে হয়, মোৰ কি হ'ল হয়? যদি সুতিলে হয় মই জীয়াই নাথাকিলোঁ হয়। নাই, মই কেইদিনমানলৈ জংঘললৈ আৰু খৰি কাটিবলৈ নাযাওঁ, ঘৰতে থাকিম মই। বহুত ভয় লাগিছে মোৰ, বহুত ভয় লাগিছে। উফ ৰাম, কিমান ডাঙৰ সাপ! এজনী ছোৱালীয়ে যদি সাপক বিয়া কৰায় তেন্তে কি হ'ব? হয়, আপোনালোকে ঠিকেই শুনিছে, এজনী ছোৱালীয়ে সাপৰ লগতেই বিয়া হৈছে। বিয়াৰ পাছত যি হ'ল সকলোৱে দেখি ভৰিৰ তলৰ মাটি নোহোৱা হৈ পৰিল। বিয়াৰ পাছত সেই সাপডালে ছোৱালীজনীৰ লগত এনেকুৱা কৰিলে, যি কাম দেখি সকলোৱে হতভম্ব হৈ পৰিল। নাই, এনেকুৱা হ'ব নোৱাৰে, নোৱাৰে এনেকুৱা হ'ব। হে ভগৱান, সাপৰ লগত বিয়া! বহুত সময়ৰ আগৰ কথা। এখন গাঁৱত খেৰ আৰু মাটিৰে নিৰ্মিত এটা অকণমানি ঘৰ আছিল। ঘৰটো ইমানেই সাধাৰণ আছিল যে সেই ঘৰটো দূৰৰ পৰা চালে এনেকুৱা লাগে সেই ঘৰটোত যেন কোনোৱেই নাথাকে। কিন্তু তেনেকুৱা কথা নহয়। সেই সাধাৰণ ঘৰটোত এজনী বুঢ়ী মহিলা তেখেতৰ একমাত্ৰ জীয়েক অনামিকাৰ লগত তাতেই বাস কৰিছিল। ঘৰটো দেখিবলৈ তেনেই সাধাৰণ আছিল আৰু বৰ দুখীয়া ঘৰ আছিল। মা, তুমিনো কিয় এনেকৈ মন মাৰি থাকা কোৱাচোন? মই জানো দেউতা ঢুকালে, কিন্তু সদায় জানো সেইটো কথা ভাবি থাকিলে কিবা হ'ব কোৱা? তোমাৰ দেখোন দিনক দিনে গাটো বেছি বেয়াহে হ'ব মা। কিমান কষ্ট কৰা তুমি, তোমাক অকণমান ৰেষ্টৰো প্ৰয়োজন মা। তুমি চিন্তা নকৰিবাচোন মা, মইতো আছোঁ সদায় তোমাৰ লগত। তুমি মন চন নামাৰি একদম ধুনীয়াকৈ থাকাচোন। চাবা তোমাৰ গাটো বহুত বল পাবা। তুমি এনেকৈ থাকিলে মোৰ দেখোন একো কৰিবলৈ মন নাযাব মা। মাজনীও মোৰ বহুত চিন্তাও। মোৰ ইমান ধুনীয়া একমাত্ৰ ছোৱালীজনী ডাঙৰ হৈ আহিছে, তাইক বিয়া দি উলিয়াই দিব লাগিব। কিমান দায়িত্ব আছে মোৰ। মই জানো তই একোতে হাৰি নাযাওঁ, তই দুৰ্বলো নহওঁ, কাৰণ তই মোৰ ছোৱালী। আমাৰ পৰিস্থিতিয়ে তোক কম বয়সতেই সাহসী কৰি তুলিছে। হ'ব মা, এইবিলাক কথা তুমি চিন্তা কৰি নাথাকিবাচোন। কঠোৰ পৰিশ্ৰম আৰু সততাৰে আমি কাম কৰিলে আমি নিশ্চয় আগুৱাই যাব পাৰিম মা। ভগৱানে আমাক কেতিয়াও অকলশৰে নেৰে। আমাৰ কিবা এটা ভাল হ'বই চাবা। মাজনী, ভগৱানে ভাল কৰিলেই হ'ল আৰু। আহা মা, ভাত কেইটামান খাই ল'বাহি। একোৱেই খোৱা নাই তুমি ৰাতিপুৱাৰ পৰা।
হেৰা তাই কোৱাৰ দৰে ভগৱানে ভাল কৰিলেই হ'ল আৰু যদি কিবা এটা চমৎকাৰ কৰিলে হয় ভগৱানে। অনামিকাহঁতৰ গাঁৱৰ পৰিৱেশটো তেনেই সাধাৰণ আছিল। চাৰিওফালে কেঁচা ঘৰ, খেতি বাতি আৰু মাজতে এটা মন্দিৰ আছিল। সেইখন গাঁৱত থকা মানুহবিলাকো বহুত সহজ সৰল আছিল আৰু বহুত ব্যস্তও আছিল। মুঠতে সকলোৱে কিবা এটা নহয় কিবা এটা কামত ব্যস্ত হৈ থাকে। কোনোবাই যদি খেতি বাতি কৰে, কোনোবাই পশুপালন কৰে আৰু নহ'লে কোনোবাই দিন হাজিৰা কৰে। মুঠতে সকলোৱে নিজৰ পৰিয়ালৰ চিন্তাৰ কাৰণে কাম কৰি থাকে। ক'বলৈ গ'লে গোটেই গাঁওখনৰ মানুহেই বহুত ভাল আছিল। কৃষ্ণ, অনামিকাহঁতৰ ঘৰৰ পৰা আহোঁ, খেতিৰ অকণমান ধান আৰু কিবা কাপোৰ কানি অকণমান দি থৈ আহিব লাগিব, নহ'লে কেনেকৈনো চলিব। বাপেকো নাই, বেয়াই লাগে সিহঁতক দেখি। সিহঁতৰ অৱস্থা দেখি গাঁৱৰ সকলোৱে কিবা এটা নহয় কিবা এটা দি অনামিকাহঁতক সহায় কৰে। মা চোৱা, গাঁৱৰ ৰণী ককাহঁতেও আমাক এয়া ধান দি গৈছে। মঞ্জিলা খুৰীহঁতে দালি দিছে। মুঠতে কোনোবা নহয় কোনোবাই আমাক সহায় কৰেই ন মা? অঁ মাজনী, আমাৰ গাঁৱৰ মানুহবিলাকেই তেনেকুৱাও, বহুত মিলা প্ৰীতি। সকলোৱে কষ্ট কৰি খায় যে, সেইকাৰণে সকলোৱে বুজি পায়। মই সেই বিয়া হৈ অহা দিনৰ পৰাই আমাৰ ওচৰ চুবুৰীয়া মানুহবিলাক বহুত মিলা প্ৰীতি, কোনো কথাতেই কাজিয়া নকৰেও। আৰু যিখিনি দিছে সেইখিনিতো পালেই নহ'ব, আৰু বহুত লাগিব। তোৰ বিয়াখনৰ খৰচ আছেই, তই এতিয়া ডাঙৰ হলি মাজনী, তোৰতো বিয়াখন দিব লাগিব, হয়নে নহয়? কি কথা কৈছা মা? যেতিয়ালৈ তুমি আছা মোৰ একো বস্তুৰে অভাৱ অনুভৱেই নহয়। মই চাগে তোমাৰ লগতেই থাকিম মা, মই বিয়াৰ কথা ভাবাই নাই। মাজনী, মোৰ গাটো বেয়া লাগি থকা হৈছে। হঠাতে যদি মোৰ কিবা হৈ যায় তোৰ কি হ'ব মাজনী? কিয় তেনেকৈ কৈছা মা? তোমাৰ একো নহয়, মই তোমাক একো হ'বলৈ নিদিওঁ। মা, তোমাৰ দেখোন গাটো বহুত বেয়া কৰিছে, বহুত জ্বৰ উঠিছে মা। অঁ মাজনী, তই মোৰ কাৰণে বহুত কৰিছ, আৰু কিমান কৰিবিনো? দিন ৰাতি নোখোৱাকে তই মোৰ কাৰণে বহুত কষ্ট কৰিছ মাজনী। মই চাগে বেছি দিন জীয়াই নাথাকিম অ' মা। মা, তুমি কিয় তেনেকৈ কৈছা? মই তোমাৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰি আছো ন, তোমাক একো হ'বলৈ নিদিওঁ মা। তুমি মিছাতেই চিন্তা কৰি আছা। হে প্ৰভু, মাক সোনকালে সুস্থ কৰি দিয়া, মোৰ মাক ঠিক কৰি দিয়া। মোৰ ওচৰত মাৰ বাহিৰে একোৱেই নাই অ'। এখেতো যদি গুচি যায় মইনো কাৰ আশাত জীয়াই থাকিম? গতিকে হে প্ৰভু, মই তোমাক কাকুতি কৰিছো, কাবৌ কৰিছো, মোৰ মাক ভাল কৰি দিয়া। মাজনীয়, তোৰ লগতে মোৰ আটাইতকৈ ডাঙৰ সম্পদ আছে। এতিয়া চাগে মই খুব কম দিনৰহে আলহী। মা, কিছু সময়ৰ পাছত মাকৰ উশাহ বন্ধ হৈ পৰিল। মা, তুমি মোক এৰি যাব নোৱাৰা মা। তুমি কিয় এনেকুৱা কৰিলা? মই এতিয়া কাৰ লগত থাকিম? মা, তুমি কিয় এনেকে এৰি গ'লা? সৰুতে দেউতাই এৰি গ'ল, এতিয়া আৰু তুমি। ভগৱানে মোৰ পৰা আৰু কি কাঢ়ি লৈ নাযাব? সঁচাকৈ ছোৱালীজনীৰ কাৰণে বেয়া লাগিছে। ভগৱাননো ইমান নিষ্ঠুৰ নে? সৰুতে দেউতাকক লৈ গ'ল, এতিয়া মাকৰ লগতে ইমান কষ্ট কৰি খাই থকা ছোৱালীজনী আজি মাককো লৈ গ'ল। হে ভগৱান, মই কি পাপ কৰিছিলো? মই সৰু থাকোঁতে মোৰ দেউতাকো মোৰ পৰা কাঢ়ি নিলা। এতিয়া মোৰ ওচৰতনো আছিল কি? অকল মা। এতিয়া মাকো মোৰ ওচৰৰ পৰা লৈ গ'লা। গাঁওখনত কিমান বুঢ়া বুঢ়া মানুহ পৰি আছে, তুমি মোৰ মাকহে পালানে? কিয় এনেকুৱা কৰিলা প্ৰভু? মই কি পাপ কৰিছিলো কোৱা? এতিয়া মই কেনেকৈ জীয়াই থাকিম? কাৰ সহায়ত জীয়াই থাকিম? সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ গ'ল।
মোক দেখোন কোনেও ঘূৰি নাচায়। এতিয়া দেখোন খবৰ এটা ল'বলৈও কাৰো আহৰি নাই। গাঁৱৰ মানুহবিলাকে কিছুদিনৰ কাৰণেতো তাইৰ মাক ঢুকোৱাৰ কাৰণে দুখ কৰিছিল, কিন্তু পাছলৈ গাঁৱৰ মানুহে লাহে লাহে সেই দুখবোৰ পাহৰিবলৈ ধৰিলে আৰু সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিল। আৰু তাই এনেকৈ মনটো বেয়া লাগি ঘৰৰ চৌহদতে বহি কান্দি কান্দি ভগৱানক প্ৰাৰ্থনা কৰি আছিল। কি হ'ব বাৰু কাহিনীটো, আগলৈ চাই থাককচোন। কাহিনীটো ৰহস্যময় হ'বলৈ গৈ আছে, গতিকে সকলোৱে চাই থাকক। মই কি কৰিম, কেনেকৈ চলিম মাৰ অবিহনে? মায়ে কৈছিলে সততাৰে যদি কাম কৰ তেতিয়াহ'লে সকলোবিলাক কামেই হৈ উঠে, কিন্তু মই কৰিম কি? এতিয়া মোৰ ঘৰত খাবলৈও একো এটা নাই। যেনে তেনে খৰি কেইডালমান হাবিৰ পৰা কাটি আনিছোঁ। কেনেকৈ যে চলিম, কি কৰিম? নাই, মায়েতো কিবা এটা নহয় কিবা এটা কৰি খুৱাইছিল। মই হাৰ নামানো, ময়ো কিবা এটা কৰিব লাগিব। মই হাৰি গ'লে নহ'ব, নহ'লে মাৰ আত্মাই বৰ কষ্ট পাব। মইতো আজি খৰি কাটি আনিছোঁ, মই যদি লাহে লাহে আজি কেইডালমান কালি কেইডালমান এনেকৈ কৰি খৰি বেচোঁ, তেতিয়াহ'লে দেখোন মই ইয়াৰ পৰাই কিবা এটা কৰি চলিব পাৰিম। মই এইটোকে কৰোঁ, আজি ইয়াৰ পৰা কেইডালমান খৰি ৰাখি বাকী কেইডাল বেচি থৈ আহোঁ, আৰু ইয়াৰ পৰাই খাবলৈ মোৰ কাৰণে চাউল আৰু দালি কেইটামান লৈ আহোঁ। মই এই খৰিখিনি বেচি থৈ আহোঁ কেইডালমান খৰি ৰাখি। অনামিকা ভজনী, খুৰা। কি হ'ল? খৰি লৈ পেলাই ক'ত যাৱ তই? কি কৰিম খুৰা, চলিব লাগিব নহয়। ভাবিছোঁ এই খৰি কেইডালকে বেচি থৈ আহোঁ, বেচি পেলাই যিকেইটা পইচা পাওঁ কিবা কিবি আৰু কিনি লৈ আহিম। নাজানো আৰু কেইটকা পাওঁ। হয় নেকি? তেতিয়াহ'লে কাম এটা কৰ, খৰিকেইডাল মোকেই দে। মই খৰিকেই বিচাৰি আহিছিলোঁ, তোক মই দুগুণ পইচা দিম, হ'বনে? দুগুণ দিব নালাগে খুৰা, মোৰ পইচাকেইটা দিলেই হ'ল। নহয়, তই ইমান কষ্ট কৰি কাটি আনিছ, তোক দিমেই। খুৰা, একো নহয়, যা, এইটো মোৰ উপহাৰ বুলি থৈ ল'বি। দে, খৰিকেইডাল মোক দে। আৰু এইকেইটা পইচা লওঁ। ধন্যবাদ খুৰা। একো নহয় দে, মই কৈছোঁ নহয় মোৰ উপহাৰ বুলি থৈ ল'বি। ঠিক আছে দে, তই অকলশৰে বজাৰলৈ যাব নালাগে, সেইকাৰণে মই এইখিনিতেই কিনি ল'লোঁ। যা, তই ঘৰলৈ যাগৈ, যা। হ'ব খুৰা, মই এতিয়া এইখিনি পইচাৰে কিবা কিবি বস্তু কিনিব পাৰিম আৰু শাক পাচলি গুটি কেইটামানো কিনিব পাৰিম। ঘৰতে লগাই দিলে তাৰ পৰা হোৱা শস্যৰে মই সেইখিনি বেছিও কেইটকামান পাম। আজিৰ পৰা মই সদায় খৰি কাটিবলৈ যাম আৰু এনেকৈ গাঁৱত বেচি দিম। লাগিলে বজাৰলৈও যাম, বহুত কষ্ট কৰিম। মায়ে সদায় কৈছিল সততাৰে আৰু মন লগাই কাম কৰিলে তই সকলো কামতেই সফল হ'ব পাৰিবি। সঁচাকৈয়ে মায়ে কোৱা কথাবোৰ সত্য আছিলে। আৰু অলপ খৰি কাটিলেই হৈ যাব। আৰু অনামিকা এনেকৈ সদায় সাহসী ছোৱালীজনী হৈয়ে সদায় জংঘলত খৰি কাটিবলৈ আহে। মাকৰ কথা মতে তাই বৰ সাহসী হৈ পৰিছিল আৰু সকলোবিলাক কাম কৰিবও পাৰিছিল। কিন্তু কামৰ মাজতে হঠাতে তাইৰ মাকলৈ মনত পৰে। মাকলৈ মনত পৰি তাই বহুত কান্দে। তাইক বাহিৰৰ পৰাহে মানুহজনী সাহসী দেখে, কিন্তু তাই অন্তৰৰ পৰাই মাকৰ প্ৰতি বহুত দুৰ্বল। মা, আজি চোৱা মই কিমান অকলশৰীয়া। কিয় গুচি গ'লা তুমি? তোমাৰ কথা মতে মই একো বেয়া কাম নকৰাকৈ বহুত কষ্ট কৰিছোঁ আৰু ফল পাইছোঁ, কিন্তু তথাপিওচোন মোৰ ক'ৰবাত অভাৱ যেন লাগে, কাৰণ তুমি যে নাই মোৰ কাষত। কিয় গুচি গ'লা মা, কিয় গুচি গ'লা? বৰ মনত পৰিছে তোমালৈ। তেনেকৈ থাকোঁতেই তালৈ এডাল প্ৰকাণ্ড সাপ আহিল। সাপডাল ইমানেই প্ৰকাণ্ড আৰু ভয়ানক আছিল, সাপডাল দেখা পাই তাই হতভম্ব হৈ পৰিছিল। ইমান ডাঙৰ সাপ, কোনোবাই মোক বচাওক, এইডাল ক'ৰ পৰা আহিল? সাপডাল দেখা পাই তাই
হাত ভৰি কঁপিবলৈ লৈছিল আৰু হাতত থকা কুঠাৰখনো হাতৰ পৰা সলকি পৰিছিল আৰু তাই তাৰ পৰা দৌৰি পলাল। হে ভগৱান! তাই তাৰ পৰা লৰালৰিকৈ আহি তাইৰ ঘৰৰ দৰ্জাখন বন্ধ কৰি ল'লে। তাইৰ এনেকুৱা লাগিছিল যেন তাইৰ কলেজাখন বাহিৰলৈহে ওলাই আহিছে। হে ভগৱান! মই ইমান দিন খৰি কাটিলোঁ, আজিলে ইমান ডাঙৰ সাপ দেখা নাপালোঁ। আজি এডাল ইমান ডাঙৰ সাপ ক'ৰ পৰা আহিল? মই তাৰ পৰা পলাই গুচি আহিলোঁ বুলিহে। যদি সেই সাপডালে মোক সুতিলে হয়, নহ'লে খাই পেলালে হয়, মোৰ কি হ'ল হয়? যদি সুতিলে হয়, মই জীয়াই নাথাকিলোঁ হয়। নাই, মই কেইদিনমানলৈ জংঘললৈ আৰু খৰি কাটিবলৈ নাযাওঁ, ঘৰতে থাকিম মই। বহুত ভয় লাগিছে মোৰ, বহুত ভয় লাগিছে। উফ ৰাম, কিমান ডাঙৰ সাপ! সেনেকৈ 2 দিন পাৰ হৈ গ'ল দেখোন। সাপডালৰ ভয়তে মই ঘৰৰ পৰা কলৈকো ওলোৱা নাই। এতিয়া মই কি কৰোঁ? ঘৰত খাবলৈও একো এটা নাই। নাই, এনেকৈ থাকিলে নহ'ব। মই জংঘললৈ নগ'লে ঘৰখন কেনেকৈ চলিব? এতিয়া মাও নাই, আমাৰ ঘৰত বেলেগ কোনেও নাই মোক সহায় কৰিবলৈ। গতিকে মই কিবা এটা কৰিব লাগিব। মই সাহস কৰি আকৌ তালৈ যাব লাগিব। মই এনেকৈ হাতত হাত ধৰি ঘৰত সোমাই থাকিলে হ'ব জানো? আজিৰ খৰিখিনি কাটি হ'ল আৰু। কৃষ্ণ ভগৱান, সাপডালে যে মোক একো কৰা নাই। তেতিয়াৰে পৰা মোৰ ওচৰতে ৰখি আছে, মোকেই চাই আছে। বৰ আচৰিত কথা, কিন্তু আজি সৈতে মোৰ 4 দিন হ'ল। সদায় সাপডালে মোক এনেকৈ চাই থাকে, একো ক্ষতি নকৰে দেখোন। নাই, মই ভয় নকৰোঁ। ইয়াৰ কাৰণে মই কিবা এটা খাবলৈ আনিব লাগিব। গাখীৰ অকণমান আনি সদায় দিব লাগিব। ই সদায় মোক পহৰীয়া দিয়াৰ দৰে আছে। মই খৰি কাটিবলৈ অহাৰ পৰা একেবাৰে যোৱালৈকে। আচৰিত! সাপডালে গাখীৰখিনিও খাইছে, বৰ ভাল লাগিছে। লাহে লাহে দিনবোৰ বাগৰিবলৈ ধৰিলে। অনামিকাৰ সেই প্ৰকাণ্ড সাপডালৰ লগত থকাৰ যেন অভ্যাসে হৈ পৰিছিল। এতিয়া তাই জংঘলত কাম কৰি থাকিলেও সাপডাল যদি ওচৰত ৰখিও থাকে, তাই তথাপিও ভয় নকৰে, কাৰণ তাই জনা হ'ল যে সাপডালে যে তাইক একো নকৰে। মই নাজানো তুমি কি, কিন্তু মোৰ মনত কিবা এটা ভাৱ হয়। তুমি চাগে কিবা এটা বৰ বেলেগ ধৰণৰ বস্তু, নহ'লে তুমি ইমান অদ্ভুত হোৱাৰ স্বত্তেও মোক আজিলৈকে একো কৰা নাই আৰু সদায় মোৰ মুখলৈকেই চাই থাকা। নিশ্চয় তোমাৰ মনত কিবা আছে ন? নিশ্চয় তুমি কিবা মায়াবী বস্তু ন? ঠিক, মই কি ভাবিছোঁ, নহয় এইডাল সাপেই। কিন্তু তাই সোধা প্ৰশ্নৰ উত্তৰ সাপডালে নিদিলে। যদিও তাইৰ প্ৰশ্নৰ উত্তৰ পোৱা নাছিল, সাপডালে অনামিকাৰ কথা একো উত্তৰ নিদিলেও তাই এনেকুৱা লাগে যেন সাপডালে তাইৰ কথা সকলোবিলাক বুজি পায়। মই জানো তুমি একো উত্তৰ নিদিয়া, কিন্তু তুমি মোৰ কথা সকলো বুজি পোৱা ন? এদিন অনামিকাই দুপৰীয়া খৰি কটাৰ পাছত সেই জংঘলতে জিৰণি লৈ আছিল আৰু তাইৰ অকণমান চিলমিলকৈ টোপনি আহিছিল। আৰু তাই তেতিয়া এটা অদ্ভুত শব্দ শুনা পালে। ইমান ডাঙৰ কিহৰ শব্দ এইটো? কি হৈছে মানে? নাই, শব্দটো সাপৰ দৰে লাগিছে আৰু এইখিনিততো কোনো মানুহো নাই। অনামিকাই ইফালে সিফালে চালে, ক'তো মানুহ নেদেখিলে। ক'তো মানুহ নাই দেখোন, নহ'লে মানুহৰ মাতৰ দৰে কি বস্তু, আৰু অলপ সাপৰ মাতো থকা যেন লাগিছে। তেতিয়া তালৈ সেই সাপডাল আহি গ'ল। শুনা, তোমাৰ নামটো কি? অনামিকাৰ হাত ভৰি সকলোবিলাক কঁপিব লৈছিল। সাপডালে কেনেকৈ মানুহৰ মাত মাতিছে, কেনেকৈ মানুহৰ দৰে কথা কৈছে। তাই কঁপি কঁপি সাপডালক সুধিলে, তুমি কেনেকৈ মানুহৰ মাত দিব পাৰিছা? কেনেকৈ মানুহৰ নিচিনাকৈ কথা ক'ব পাৰিছা? সেইটোতো সম্ভৱ নহয়, সাপডালে লাহেকৈ ক'লে। ভয় নাখাবা, তুমি মোক ভয় কৰিব নালাগে। মই তোমাক সকলোবিলাক ৰহস্যৰ কথা ক'ম। কি
কি কৈছা তুমি? অঁ মই তোমাক কিবা এটা ৰহস্যৰ কথা ক'ম। তুমি কোন আৰু তুমি মোৰ লগত কিয় এনেকৈ কথা পাতি আছা? সাপডালে এটা দীঘল উশাহ লৈ পেলাই ক'লে, মই কোনো সাধাৰণ সাপ নহয়। মই এখন ৰাজ্যৰ ৰাজকুমাৰ। ৰাজকুমাৰ? হয়, মোৰ পিতাৰ নাম ৰজা বিক্ৰমাদিত্য। তেওঁৰ ৰাজ্য বহুত ডাঙৰ আছিল। তেওঁক লগ পাবলৈ বহুত দূৰ দূৰণিৰ পৰা প্ৰজা আহে। যেতিয়া মই সৰু আছিলোঁ তেতিয়া মোৰ বয়স 5 বছৰ আছিল আৰু তেতিয়াই মোৰ মা ঢুকাইছিল। তেতিয়াৰ পৰাই মই আৰু মোৰ দেউতা অকলশৰে আছোঁ। দেউতা নিজৰ ৰাজ্যখনৰ কাৰণে ইমানেই ব্যস্ত আছিল যে মোক অকণমানো সময় দিব পৰা নাছিল। কি হৈছে? দেউতা, তুমি মোৰ ওচৰতে থাকিবা। মই তোমাৰ পৰা অকণমানো সময় নাপাওঁ। মা ঢুকোৱাৰ পাছত তুমি মোক অকণমান সময়ো নিদিয়া। তুমি নহ'লে ইমান ডাঙৰ ৰাজমহলটোত অকণমানো ভাল নালাগে। বাবা, মই তোমাৰ দুখ বুজি পাইছোঁ, কিন্তু মই যে এখন দেশৰ ৰজা। এজন ৰজাৰ সকলোতকৈ ডাঙৰ কৰ্তব্য যে তেওঁৰ প্ৰজাবিলাকৰ সুখ দুখৰ ধ্যান ৰখাটো ৰজাজনৰ প্ৰধান কৰ্তব্য। গতিকে এইখিনিকেই মই পালন কৰি আহিছোঁ বাবা। প্ৰজাবিলাকৰ সুখ দুখৰ ধ্যান ৰখাটোৱেই মোৰ ধৰ্ম। এনেকুৱা দেখা গৈছিল সাপডালৰ মুখমণ্ডলত যেন বহুত দুখ। অনামিকাই চুপচাপ লাগি সাপডালৰ মুখখনলৈকে চাই আছিল। হাবিখনৰ গছ গছনিবোৰ যেন একেবাৰে থমকি ৰৈছিল আৰু গছৰ পাতৰ সৰসৰণিবোৰ যেন একেবাৰে নাইকিয়া হৈ গৈছিল। মুঠতে গোটেই হাবিখন স্তব্ধ হৈ গৈছিল। এনেকুৱা লাগিছিল গছ গছনিবোৰেও যেন সেই আগৰ কথাবিলাকৰ সাক্ষী দিছিল। মোৰ দেউতা বহুত কামত ব্যস্ত হৈ থাকে, মোক অকণমানো নাচায়। মই দেউতাৰ মৰমৰ কাৰণে ব্যাকুল হৈ থাকোঁ, কিন্তু তথাপিও মই কোনো দিনাখনেই গোচৰ দিয়া নাছিলোঁ। কিন্তু তাৰ পাছত এদিন মোৰ দেউতাই যেতিয়া দ্বিতীয় বিবাহ কৰিলে, মোৰ জীৱনটো বৰ বেলেগ ধৰণে সলনি হৈ গৈছিল। মোৰ মাহী মা, যাৰ নাম ৰাণী মাধুৰীমা আছিল, তেওঁ ৰাজমহললৈ আহিয়ে আচল ৰূপ দেখাবলৈ ল'লে। বাহিৰৰ পৰা সকলোকে বৰ মিঠা মিঠা কথা কয়, কিন্তু তেওঁ অন্তৰৰ পৰা বৰ হিংসা কৰিয়া আছিল। প্ৰথমতে তেওঁ অকণমান গুৰুত্ব দিছিল। যেতিয়াই তেখেত গৰ্ভৱতী হ'ল আৰু এজন ল'ৰা সন্তান জন্ম হ'ল, মানে মোৰ সতীয়া ভাই, পিছলৈ মোক অকণমানো মৰম নকৰা হ'ল। মোৰ মৰমখিনিও মোৰ ভাইলৈ গুচি গ'ল। মোৰ কাৰণেতো অকণমানো মৰম নাছিল। তেখেতৰ মনত মোৰ কাৰণে কেৱল ঘৃণা আছিল। মিছা মিছা কথা কয় মই পঢ়িবলৈ ইচ্ছা নকৰোঁ, মই বোলে বহুত জেদী। সেইবিলাক কথা মোৰ দেউতাক এনেই লগায়। মই ৰাজ্যভাৰ লোৱাৰ যোগ্যই নহয়, সেইবিলাক দেউতাৰ মনত সুমুৱাই দিছিল। প্ৰথমতেতো দেউতাই বিশ্বাস কৰা নাছিলে, কিন্তু পাছলৈ কওঁতে দেউতাইও এইবিলাক কথা বিশ্বাস কৰিবলৈ ল'লে। এনেকৈ কেইবছৰমান যোৱাৰ পাছতে মই 10 বছৰত ভৰি দিলোঁ আৰু মোৰ সতীয়া ভাই 5 বছৰত। সি মোৰ লগত বহুত খেলিবলৈ ইচ্ছা কৰিছিল, কিন্তু তাৰ মাকে মাজতে আহি পেলাই তাক মানা কৰে, মোৰ লগত খেলিবলৈ নিদিয়ে। তাক এটা কথাই কয়, গোটেই ৰাজ্যখনৰ দায়িত্ব তই ল'ব লাগিব। তই এই ডাঙৰটোৰ পাছে পাছে কিয় ঘূৰি ফুৰ? তই নুঘূৰিবি তাৰ পাছে পাছে, সি একো কামৰ মানুহ নহয়, তেনেকৈ কয় মোৰ ভাইটোক। কি? কথাবিলাক শুনি অনামিকাৰ চকু পানী বৈ আহিছিল। মইতো ৰজাৰ ডাঙৰ পুত্ৰ, তথাপিও মই মাৰ মৰমৰ পৰা বঞ্চিত হ'লোঁ। যেতিয়া দেউতায়েও সতীয়া মাৰ লগোৱা কথাবিলাক শুনি মোকেই বিশ্বাস নকৰা হ'ল, তেতিয়া মই ভাবিলোঁ মোৰ ভৱিষ্যতটো কি হ'ব এনেকৈ থাকিলে। কিছুদিনৰ পাছত মই যুৱ অৱস্থাত ভৰি দিলোঁ। তেতিয়া মোৰ দেউতাই মোক ৰাজ্যৰ দায়িত্ব ল'বলৈ দিলে। তাৰ পাছত ৰাণী এজন তান্ত্ৰিকৰ ওচৰলৈ গ'ল।
মহাৰাণী মোৰ সতীয়া মায়ে লুকাই লুকাই সেই তান্ত্ৰিকজনৰ ওচৰলৈ গৈছিল। সেই তান্ত্ৰিকজনৰ নাম আছিল কাল ভৈৰৱ। নমস্কাৰ। তেখেতে বহুত কলা যাদু কৰিব পাৰে। মহাৰাণী আপুনি কি কাৰণত আহিল কোৱা হয় ময়ে গ'লো হয়। মই তোমাৰ ওচৰলৈ এটা বিশেষ কথাৰ কাৰণেহে আহিছোঁ। আপুনি কিয় আহিছে সেইটোও মই গম পাইছোঁ। মানুহৰ অন্তৰত কি চলি থাকে মই সকলোবিলাক কথাই গম পাওঁ। মহাৰাণী কি কৰিব লাগে সেইটো কওক। যদি আপুনি বিচাৰে মই অৰ্জুনক এনেকুৱা এটা অভিশাপ দিব পাৰোঁ যি অভিশাপ লাগি সি কেতিয়াও মানুহৰ মাজত থাকিবই নোৱাৰে। সি ৰাজমহলৰ পৰা একেবাৰেই গুচি যাবগৈ। শুনা, মই তোমাক মোৰ ফালৰ পৰা এডাল হীৰাৰ মণি আৰু মুকুতা দি দিম। গতিকে তুমি তাৰ কাৰণে যি কৰিব পাৰা কৰা। অৰ্জুনক ৰাজমহলৰ পৰা উলিয়াই দিয়াৰ ব্যৱস্থা কৰা। তাৰ কাৰণে এইখিনি দিয়াৰ বাহিৰেও আৰু যি লাগে মই তাকেই দিবলৈ সাজু আছোঁ। মোক মাথো এটা খবৰেই লাগে, অৰ্জুন ৰাজমহলৰ পৰা নাইকিয়া হৈ গ'ল। মোৰ কাৰণে ইয়াতকৈ আৰু সুখৰ খবৰ একোৱেই হ'ব নোৱাৰে। ঠিক আছে ঠিক আছে, মোৰ তন্ত্ৰ মন্ত্ৰ শক্তিৰে মই এডাল সূতা তৈয়াৰ কৰিম। আপুনি এই সূতাডাল নি অৰ্জুনৰ হাতত বুদ্ধি কৰি পিন্ধাই দিব লাগিব। আৰু সেইডাল পিন্ধাৰ লগে লগে অৰ্জুন সাপলৈ পৰিৱৰ্তন হ'ব। অৰ্জুন মানুহৰ ৰূপত নাথাকে আৰু সি সাপ হৈ যাবগৈ। কি সঁচাই? হয় মহাৰাণী, সঁচাকৈ। আৰু যেতিয়া তাত সাপ দেখিব সেই সাপডাল ৰাজমহলৰ পৰা ৰজাই নিজেই উলিয়াই পঠিয়াব। গতিকে আপুনি মোৰ মতেই কাম কৰক মহাৰাণী। যাওক, আপুনি এই সূতাডাল নি পেলাই আপোনাৰ ডাঙৰ পুত্ৰ অৰ্জুনক পিন্ধাই দিয়কগৈ। ঠিক আছে, তুমি সোনকালে মোক সূতাডাল দিয়া। অৰ্জুন, অৰ্জুন। অঁ মা, কি কৰিছা অৰ্জুন বাবা? মই তোমাক চবতে বিচাৰি ফুৰিছোঁ। কি হ'ল মা কওকচোন। মই তোমাৰ কাৰণে এটা বস্তু আনিছোঁ। কি বস্তু মা? তুমি ইমান ধুনীয়া এটা ল'ৰা, তোমাক দেউতাই সকলোবিলাক দায়িত্ব দিব ওলাইছে। মানুহে ইটো সিটো কওঁতে তোমাক বেয়া নজৰ লাগিব পাৰে। সেইকাৰণে মই এইডাল ধাগা তোমাৰ কাৰণে জাৰি আনিছোঁ। তুমি পিন্ধি লোৱাচোন। নালাগে নেকি? এইবিলাক অন্ধবিশ্বাস মা। একো অন্ধবিশ্বাস নহয়। মোৰ কথা নুশুনা মানে তুমি? তুমিও যে নহয় মা। ঠিক আছে দিয়া, নহ'লে তুমিয়ে পিন্ধাই দিয়া। ঠিক আছে, এয়াহে মোৰ ভাল ল'ৰা। আৰু অৰ্জুনৰ সতীয়া মাকে সেই তান্ত্ৰিকজনৰ পৰা অনা সূতাডাল অৰ্জুনক পিন্ধাই দিলে। মা, মোৰ গাটো দেখোন বৰ বেলেগ ধৰণৰ লাগিছে। কি হৈছে মোৰ গাটো? মোৰ হাত ভৰিবিলাক ক'লা পৰি গৈছে। মা, মোৰ গোটেই গাটো বিষাবলৈ লৈছে। মই সফল হ'লোঁ। এতিয়াৰ পৰা এই ৰাজ্যখনৰ যুৱৰাজ হ'ব মোৰ ল'ৰা গৌতম। আৰু অৰ্জুনৰ গোটেই শৰীৰটো সাপলৈ পৰিৱৰ্তিত হ'ল। বচোৱা বচোৱা, এইডাল সাপ সোমাইছে। বচোৱা কোনোবাই, এডাল প্ৰকাণ্ড সাপ সোমাইছে। হে ভগৱান, ইমান ডাঙৰ সাপ সোমাইছে। ঐ যা যা। ৰাজকুমাৰ হ'বলৈ আহক। ৰাজকুমাৰ অৰ্জুনে বহুত কৈ আছিল মোক বচোৱা বচোৱা, কিন্তু কোনেও যেন ৰাজকুমাৰৰ কথা শুনাই নাছিল। তোকতো সকলোৱে ভাল পায়, সকলোৱে মৰম কৰে ৰাজ্যখনৰ। এতিয়া তোক সকলোৱে গতিয়াই পাহি কৰি দিব। হে ভগৱান, ইমান ডাঙৰ সাপ ক'ৰ পৰা সোমালেহি আমাৰ ৰাজমহলত? আমাৰ ৰাজকুমাৰ গৌতম নাই। ৰাজকুমাৰ গৌতম থকা হ'লে কিজানি এই সাপডালক মাৰিয়ে পেলালে হয়। প্ৰহৰী, সোনকালে এই সাপডালক উলিয়াই দিয়া, নহ'লে কাক গিলিব পাৰে ঠিক নাই। প্ৰহৰী, সোনকালে পঠিওৱা সাপডালক, নহ'লে ৰাজকুমাৰ গৌতম আৰু অৰ্জুন আহি পালে তেতিয়াহ'লে তোমালোকৰে ব্যৱস্থা কৰিব। আমাৰ সৰু চাহাব থকা হ'লে ক'ত বা গ'ল? আৰু এনেকৈ ষড়যন্ত্ৰ কৰি মোক মাৰি কিলাই মোক মোৰ দেউতাৰ ঘৰৰ পৰাই, মোৰ ৰাজমহলৰ পৰাই উলিয়াই দিয়া হ'ল। তেতিয়াৰ পৰাই মই এই হাবিখনতেই বিচৰণ কৰি আছোঁ। সাপডালৰ এই কৰুণ দুখ লগা কথা শুনি তাৰ যেন বুকুখন কঁপি গৈছিল। বেচেৰাটো
মনটোৰ দৰেই বৰ দুখময়। মোৰ যেনেকৈ দুখ আছে তাৰো দুখ আছে। প্ৰথমতে মাৰ পৰা বঞ্চিত, তাৰ পাছত সতীয়া মাকৰ চক্ৰান্তৰ বলি। কিন্তু মোৰ কাহিনী এইখিনিতেই খতম হোৱা নাই। মই এনেকৈ এদিন জংঘলত ঘূৰি ফুৰিছিলোঁ। ঘূৰি ফুৰোঁতেই মই এজন সাধুক লগ পালোঁ। তেখেত বহুত তেজস্বী আৰু বহুত ভাল মানুহ যেন লাগিছিল। তেখেতে দেখোন মোক দেখোঁতেই চিনি পালে। ক'লে যে বাবা অৰ্জুন, তোমাক যাদু কৰি এনেকৈ সাপ বনাই থৈছে। কলা ধাগাডাল যেতিয়ালৈ তোমাৰ হাতত থাকিব তেতিয়ালৈ তুমি সাপৰ ৰূপেই ধৰি থাকিব লাগিব। এই বন্ধনৰ পৰা তেতিয়াহে মুক্তি পাবা যেতিয়া তোমাক কোনোবাই হাতৰ পৰা কলা ধাগাডাল খুলি দিব। এনেকুৱা এজনী ছোৱালীয়ে খুলি দিব লাগিব, যিজনী ছোৱালীৰ মনত কোনো বেয়া ভাৱ নাথাকে, বহুত ভাল ছোৱালী। সাধুজনৰ কথা শুনি মোৰ বৰ ভাল লাগিছিল। কিবা এটাতো আশা আছে। মই মানুহৰ ৰূপলৈ অহা মই এনেকুৱা এজনী ছোৱালীলৈ বাট চাই আছিলোঁ। আৰু যেতিয়াৰ পৰা তোমাক লগ পাইছোঁ সেই পবিত্ৰ ছোৱালীজনী তোমাক যেনি লাগিছে। অনামিকা স্তব্ধ হৈ গৈছিল আৰু অনামিকাই সাপডাললৈ ভালদৰে মন কৰিলে আৰু দেখিলে যে সঁচাকৈয়ে তাৰ গাত এডাল কলা ধাগা বন্ধা আছে। সঁচাকৈ সাপডাল ৰাজকুমাৰ নেকি বাৰু? নে মিছাকৈ কৈছে? নে মোৰ লগত কিবা চক্ৰান্ত হৈ আছে? নাই, সাপডালৰ চকুত এনেকুৱা একো চক্ৰান্ত দেখা নাই। সাপডালৰ চকুত বহুত যন্ত্ৰণাহে দেখা গৈছে। তৎক্ষণাতে যেন অনামিকাৰ কাপোৰযোৰ এযোৰ বগা পবিত্ৰ কাপোৰৰ ৰূপত পৰিৱৰ্তিত হ'ল। মই তোমাক বাৰু সহায় কৰিম। মোৰো ভয় লাগিছে, বহুত ভয় লাগিছে, কিন্তু মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছে। অনামিকাৰ এই কথাটো শুনি সাপডালৰ চকুদি চকু পানী ওলাই গৈছিল। ঠিক আছে, তোমাৰ যদি এতিয়াও কিবা সন্দেহ আছে মোক তুমি সহায় কৰিব নালাগে। এইটো তেতিয়াহে সম্ভৱ হ'ব যেতিয়া তোমাৰ মনটো এখন চিচাৰ দৰে নিৰ্মল হ'ব। অনামিকাই কপা কপা হাতেৰে সাপডালৰ ওচৰলৈ গ'ল আৰু সাপডালৰ গাত বান্ধি থোৱা সূতাডাল খুলি দিব গ'ল। যেতিয়াই অনামিকাই সাপডালৰ ওচৰলৈ গৈ সেই সূতাডাল ছিগিবলৈ আৰম্ভ কৰিলে, আকাশখন বিজুলী ঢেৰেকণিৰে গৰজি উঠিছিল। এনেকুৱা লাগিছিল যেন গোটেই প্ৰকৃতিখনহে যেন এই সময়টোৰ কাৰণে বাট চাই আছিল। অনামিকাই বহুত বিশ্বাসেৰে সেই সূতাডাল ছিঙি দিয়াৰ লগে লগে সেই প্ৰকাণ্ড সাপটোৰ পৰা ৰাজকুমাৰ অৰ্জুনলৈ পৰিৱৰ্তিত হ'ল। ইমান ধুনীয়া! অনামিকা আচৰিত হৈ গৈছিল। তাই ইমান ধুনীয়া এটা ল'ৰা আগতে কেতিয়াও দেখা নাছিল, কাৰণ অৰ্জুন এজন ৰাজকুমাৰ আছিল। হে দেৱী, তুমি মোক এটা নতুন জীৱন দান দিলা। তুমি মোক যিখিনি সহায় কৰিলা মই কেতিয়াও পাহৰিব নোৱাৰিম। অনামিকাৰ মুখত অকণমান হাঁহি আছিল, কিন্তু হৃদয়ত বহুত প্ৰশ্ন আছিল। এতিয়া মই তোমাক মোৰ দেউতা ৰজা বিক্ৰমাদিত্যৰ ওচৰলৈকে লৈ যাম। তেখেতক মোৰ কথা সকলোবিলাক বিৱৰি ক'ম আৰু তোমাৰ কাৰণেই মই মোৰ আচল ৰূপলৈ ঘূৰি আহিছোঁ। সেইকাৰণে মই বিচাৰিছোঁ তুমিও মোৰ লগত যোৱা। যাবানে? ঠিক আছে। অৰ্জুন, বাবা, তুমি ক'লৈ গৈছিলা? মই তোমাক সকলোতে বিচাৰি ফুৰিছিলোঁ। তোমাৰ অবিহনে এই ৰাজমহলটো বহুত খালী খালী যেন লাগিছিল। ক'লৈ গৈছিলা তুমি? মই দিনে ৰাতিয়ে ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ মোৰ ল'ৰাটো যাতে মোক আকৌ উভতাই দিয়ে। ক'লৈ গৈছিলা বাবা? দেউতা, মই ক'তো যোৱা নাছিলোঁ। মই চক্ৰান্তৰ বলি হৈছিলোঁ দেউতা। চক্ৰান্তৰ বুলি হৈছিলা? কোনে কৰিছে তোমাৰ লগত চক্ৰান্ত? মোক সকলোবিলাক খুলি কোৱা। মোৰ সতীয়া মায়ে কোনোবা এজন তান্ত্ৰিকৰ লগত মিলি মোক সাপ বনাই পেলালে দেউতা। মায়ে মোক আহি এডাল কলা ধাগা বান্ধিবলৈ দিছিল আৰু সেই কলা ধাগাডাল বান্ধাৰ পৰা তাৰ পাছতেই মই সাপ বনি গৈছিলোঁ। মায়ে মোৰ লগত বহুত বেয়া কৰিলে দেউতা। মোক যদি এবাৰো কোৱা হয় তুমি ৰাজ্যখনৰ একো দায়িত্ব ল'ব নালাগে, মই হাঁহি মুখে মই সকলো ভাইটিক দি দিলোঁ হয়। কিন্তু মায়ে মোৰ লগত কিয় এনেকুৱা কৰিলে দেউতা? মই আজি 12 বছৰে জংঘলত সনাই বনাই পাগলৰ দৰে বিচৰণ কৰি ফুৰিছোঁ। আৰু এই ছোৱালীজনী দেখিছানে দেউতা? এইজনী হৈছে অনামিকা।
তাই মোক মোক আচল ৰূপলৈ আনিছে, মানুহৰ ৰূপলৈ আনিছে। তাই মোক মোৰ এই অভিশাপৰ পৰা মুক্ত কৰিছে। মাধুৰীমাই এনেকুৱা কৰিছে? তোমালোকে সোনকালে আহা। ৰজাই লগতে সৈনিকক আদেশ দিলে। ৰাণী মাধুৰী আৰু তাইৰ পুতেকক মাতা বুলি কোৱা। লৈ আহা এতিয়াই। তই তই মোৰ ল'ৰাৰ লগত এনেকুৱা কৰিছিলি? তই কেনেকৈ সাহস পালি মোৰ মৰমৰ পুত্ৰৰ লগত তই এনেকুৱা কৰ্ম কৰিবলৈ? এই সকলোবিলাক কথা তাইৰ সৰু পুতেক গৌতমে চাই আছিল। গৌতমৰনো কি দুখ? গৌতমে একোৱেই বুজিব পৰা নাছিল আচলতে এইবিলাক কি হৈ আছিল। মোৰ বিয়া পাতিবৰ অকণমানো ইচ্ছা নাছিল। মোৰ ল'ৰা যাতে মৰমৰ পৰা বঞ্চিত নহয় এই কথা ভাবি মই তোক সন্মান সহকাৰে বিয়া পাতি আনিছিলোঁ। মই ভবাই নাছিলোঁ তই যে মোৰ ল'ৰাক মৰম নকৰি এনেকুৱা কৰিবি। কিন্তু তই মোৰেই ল'ৰাৰ লগত এনেকুৱা কৰিলি, ইমান ঘৃণনীয় কাম কৰিব পাৰিলি, ইমান ডাঙৰ ষড়যন্ত্ৰ ৰচিলি। তোৰ অকণমানো লাজ লগা নাই এতিয়া? ৰাণীয়ে কৰা কাণ্ডবোৰ দেখি সকলোবিলাক আচৰিত হৈ গৈছিল। কোনেও ভবাই নাছিল ৰাণীয়ে যে এনেকুৱা বিশ্বাসঘাতকতা কৰিব পাৰে। মহাৰাজ, এইবিলাক সকলো মিছা কথা। ৰাজকুমাৰ অৰ্জুনে মোক ফচাবৰ কাৰণে এইবিলাক কথা কৈছে। আপুনি ভাবকচোন, মই এনেকুৱা কৰ্ম কৰিব পাৰোঁনে? সি মোক বদনাম কৰিবৰ কাৰণে এইবিলাক নাটক কৰিছে। মই কেনেকৈ মোৰ নিজৰে পুত্ৰক এনেকুৱা কৰিব পাৰোঁ? তুমি কেনেকৈ মিছা কথা ক'ব পাৰা মা? তুমি যিডাল সূতা মোক বান্ধিবৰ কাৰণে দিছিলা, অকণমান চিগা সূতা এতিয়াও মোৰ হাতত আছে। এইখিনি দেউতা, এইডালেই সেইডাল সূতা, যিডাল সূতা মোক মায়ে হাতত বান্ধিবৰ কাৰণে দিছিলে। যিডাল সূতা সেই বদমাছ তান্ত্ৰিক কাল ভৈৰৱে তন্ত্ৰ মন্ত্ৰ কৰি দিছিলে। এই সূতাডালেই মোক আজি ইমান বছৰে সাপ কৰি থৈ দিছিল। যদি এইবিলাক মিছা কথাই হয় তেতিয়াহ'লে এইডাল সূতা মোৰ হাতলৈ কেনেকৈ আহিব পাৰে দেউতা? মোক এইবিলাকৰ পৰা অনামিকাই মুক্ত কৰিছে। সেনাপতি, কাল ভৈৰৱক এতিয়াই ধৰি পেলাই ইয়ালৈ আনা। কাল ভৈৰৱ, তই সঁচা কথা ক। অৰ্জুনে যি কথা কৈছে এইবিলাক কথা সঁচানে? তই আমাৰ অৰ্জুনক নাগৰ ৰূপ দিছিলি? সঁচা কথা ক। মহাৰাজ, মোক ক্ষমা কৰি দিব। হয়, মই এইবোৰ কৰিছিলোঁ, কিন্তু মই এইবিলাক সকলো ৰাণী মাধুৰীমাৰ কথা শুনিহে কৰিছিলোঁ। তেখেতেই মোক সোণৰ অলংকাৰ, মুকুতাৰ মণি এইবোৰ দি এইবোৰ কৰাবলৈ বাধ্য কৰাইছে। আপোনাৰ ডাঙৰ পুত্ৰ অৰ্জুনক ৰাজমহলৰ পৰা আঁতৰাই পঠাবলৈ মোক বহুতো অলংকাৰ দিছিলে। মই সেইবিলাক কথা শুনিহে মই এনেকুৱা কৰিবলৈ বাধ্য হৈছিলোঁ। ৰাণীয়ে এইবিলাক কুকৰ্মৰ কথা শুনি সকলোৱে ৰাণীক ধিক্কাৰ দিলে। ৰাণী মাধুৰীমা, তুমি স্ত্ৰী নে কি? তুমি দেখোন মাৰ নামত কলংক। তুমি এনেকুৱা এজনী মাক, যিজনী মাকে মাৰ নামৰ এই পবিত্ৰ সম্পৰ্কটোক শেষ কৰি পেলাইছে। মই মোৰ পুত্ৰৰ কাৰণে আজি ইমান বছৰে কান্দিলোঁ, এতিয়া তুমি কান্দিব লাগিব। তুমি মোৰ ৰাজমহলত থকাৰ কোনো অধিকাৰ নাই। সৈনিক, ৰাণী মাধুৰীমা আৰু কাল ভৈৰৱক কাৰাগাৰত বন্দী কৰোৱা এতিয়াই। মোক ক্ষমা কৰক, মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। আমাৰ আচল যুৱৰাজ এতিয়াহে ঘূৰি আহিছে। আজিৰ পৰা মোৰ ল'ৰা অৰ্জুন ৰাজসিংহাসনত বহিব। ৰাজ্যৰ সকলোবিলাক দায়িত্ব মোৰ ল'ৰা অৰ্জুনে ল'ব। মাজনী, তুমি কোন? তোমাৰ ৰূপটোতো তেনেই সাধাৰণ, কিন্তু তোমাৰ অন্তৰৰ পবিত্ৰতা দেখি এনেকুৱা লাগিছে তুমিও সাধাৰণ নহয়। তুমি মোৰ ল'ৰাৰ জীৱনটো বচাইছা। কোৱা, তোমাক কি লাগে? তোমাৰ কি আশা আছে মোক কোৱা। মহাৰাজ, মই বিশেষ একো নহওঁ। মই এজনী সাধাৰণ গাঁৱলীয়া ছোৱালী। মোৰ দেউতাই মই সৰু থাকোঁতেই ঢুকাইছে আৰু মোৰ মাও এতিয়া ঢুকালে। মই বৰ অকলশৰীয়া। মই পুৰস্কাৰ পাবৰ কাৰণে বা কিবা এটা পাবৰ কাৰণে মই সহায় কৰা নাই। মোৰ অন্তৰতো মানৱীয়তা আছে, সেইকাৰণে মই এখেতক সহায় কৰিছোঁ। বাবা অৰ্জুন, দেউতা, এইগৰাকী যুৱতীয়ে তোমাক ইমান সহায় কৰিছে, তোমাক নতুন জীৱনদান দিছে। যেনেকৈ তোমাক এতিয়া বচাইছে, তোমাক গোটেই জীৱনভৰ তাই বচাব।
গতিকে মই ভাবিছোঁ তুমি এই যুৱতীগৰাকীৰ লগতেই থকাটো ভাল নেকি মানে জীৱনসংগী হিচাপে অঁ দেউতা, এইটো মোৰো ইচ্ছা। যেতিয়া মই জংঘলত আছিলোঁ তেতিয়া অনামিকাই মোৰ আশা আছিল। তাই যদি মোক আজি সহায় নকৰিলে হয়, আজি হয়তো মই ইয়াত এনেকৈ থাকিব নোৱাৰিলোঁ হয় দেউতা। ময়ো অনামিকাক মোৰ জীৱন সংগিনী কৰিবলৈ বিচাৰিছোঁ। ৰাজ্যসভা আকৌ এবাৰ তালিৰে ভৰি পৰিল। অনামিকা, হ'বানে তুমি মোৰ জীৱন সংগিনী? তুমি যেনেকৈ মোক বচাইছা, ময়ো তোমাৰ জীৱনটো এনেকৈ বচাব বিচাৰিছোঁ। তুমি কেতিয়াও অকলশৰীয়া নহয়, মই তোমাৰ লগত আজীৱন থাকিম। ঠিক আছে,